বিভিন্ন জায়গাত অসমত হেৰি হৈ আছে এনক্ৰোচমেন্ট চলি আছে আৰু সেই এনক্ৰোচমেন্টৰ যেটো স্টেপ অসম চৰকাৰে লৈছে আজি 2-3 মাহৰ পৰা হেতু গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰশংসা কৰি কেইটামান নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনা মতে যিসকল ব্যক্তি বৰ্তমানলৈকে উৰিয়াম ঘাটত অৰ্থাৎ দয়াং ৰিজাৰ্ভ ফৰেষ্ট আৰু নাম্বৰ ৰিজাৰ্ভ ফৰেষ্টত আছে যিসকল ইতিমধ্যে তাৰ পৰা উঠি গল তেওঁলোকক বাদ দি প্লে যিসকল এতিয়াও কোৰ্টৰ অৰ্ডাৰৰ ভিত্তিত তাতে আছে তেওঁলোকক আজিৰ পৰা 7 দিনৰ ভিতৰত সেই জায়গা এৰি যাবলৈ নিৰ্দেশ দিছে আৰু যদি তেওঁলোকে কোনোবাই সেই নিৰ্দেশ অমান্য কৰে অসম চৰকাৰক 7 দিনৰ পিছত উচ্ছেদ অভিযান পুনৰ চলাবলৈ নিৰ্দেশ দিছে ইয়াৰ উপৰি এই কেছটো হওঁতে বিভিন্ন জায়গাত অসম চৰকাৰৰ আগৰ ফৰেষ্টৰ অফিচিয়েলছ সকলে তেওঁলোক থকা অৱস্থাটো যেহেতু বিভিন্ন সময়ত এনক্ৰোচমেন্ট হৈছিল হেতু গুৰুত্ব সহকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি অবজাৰ্ভ কৰিছে আৰু কৈছে যিসকল ফৰেষ্ট অফিচাৰে তাতে তেওঁলোকৰ কৰ্তব্যত থকা সময়তো যে তাতে বিভিন্ন সময়ত এনক্ৰোচমেন্ট হৈছিল বা বিভিন্ন কমাৰ্শিয়াল এক্টিভিটিজ আৰু ফৰেষ্টত যিবিলাক কাম নন ফৰেষ্ট এক্টিভিটিজ হোৱাত সহায় কৰিছিল বা তেওঁলোকে চকুমুদি আছিল সেই সকল ফৰেষ্ট অফিচাৰ এগেইনষ্টত proceedings draw কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে লগত অসম চৰকাৰক এটো কৈছে যাতে ভৱিষ্যতে যাতে আৰু এনেকুৱা ধৰণৰ এনক্ৰোচমেন্ট নহয় বা নন কমাৰ্শিয়াল এক্টিভিটিজ নন ফৰেষ্ট এক্টিভিটিজ কোনো ৰিজাৰ্ভ ফৰেষ্টত নহয় তাক যাতে এনশিওৰ কৰিব কাৰণে এটা মেকানিজম এটা তৈয়াৰ কৰিব দিছে আৰু ৰেগুলেশন আনিব দিছে আজিৰ তাৰিখত ফৰেষ্ট লট এনক্ৰোচমেন্ট অতৰাবৰ কাৰণে বিশেষ কোনো ধৰণৰ প্ৰচিডিউৰ নাই যদিও আমাৰ ৰেভিনিউ ভিলেজ বা ৰেভিনিউ এৰিয়াত যদি কোনোবা এনক্ৰোচমেন্ট কৰে তাতে ডিটেইল প্ৰচিডিউৰ এটা আমাৰ ৰেভিনিউ ৰেগুলেশনছত দিয়া আছে কেনেকৈ তেওঁলোকক তাৰ পৰা এভিক্ট কৰা হ'ব কিন্তু ফৰেষ্টত যেহেতু কোনো লোকক ফৰেষ্টত আনঅথৰাইজলি সোমাবই দিব নোৱাৰে বা কোনোবা যদি সোমায় তাতে তেওঁলোকে ইমিডিয়েটলি ক্ৰিমিনেল অফেন্স কৰা হয় আৰু তেওঁলোকক এগেইনষ্ট প্ৰসিকিউশনৰ প্ৰভিজন আছে অৰ্থাৎ গভৰ্ণমেণ্টে ক্ৰিমিনেল প্ৰসিকিউশন কৰিব পাৰে কোনোবাই যদি ইলিগেলি ফৰেষ্টত ভিতৰত এনি ধৰণৰ এক্টিভিটিজ বা ট্ৰেছপাছো কৰে সেই সম্পৰ্কত সেকশন 25 আৰু 24 আছে আৰু সেই কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে যিসকল ব্যক্তিয়ে ফৰেষ্ট ল্যান্ডত ইতিমধ্যে এনক্ৰোচ কৰি আছিল তেওঁলোক উচ্ছেদ কৰাৰ পিছতো তেওঁলোকৰ এগেইনষ্টত অসম চৰকাৰক কৈছে যে তেওঁলোকক এপ্ৰোপ্ৰিয়েট প্ৰভিজনছ অফ ল অৰ্থাৎ সেকশন 24 আৰু 25 অফ দা ফৰেষ্ট ৰেগুলেশনছ তেওঁলোকৰ এগেইনষ্টত প্ৰসিকিউশন কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে ইয়াৰ উপৰিও ফৰেষ্ট অফিচাৰ সকলক ৰেগুলাৰলি তাতে সাৰ্ভিলেন্স হয় যাতে ভৱিষ্যতে আৰু এনক্ৰোচমেন্ট নহয় তাৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে আৰু কৈছে যাতে পিৰিয়ডিকেলি তাতে মনিটৰিং হয় সাৰ্ভিলেন্স হয় আৰু তেওঁলোকে পেট্ৰলিং ৰেগুলাৰলি হ'ব লাগিব চেক পোষ্ট বহাবলৈ নিৰ্দেশ দিছে আৰু পাৰিলে বাৰবে দৰে অৰ্থাৎ কাটাতেৰৰ বেৰা দি গুটি ফৰেষ্টখন ঘেৰাও কৰি দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে যাতে ভৱিষ্যতৰ সময়ত ফৰেষ্টত আজিৰ যি ধৰণে এনক্ৰোচমেন্ট হৈছে হেনেকুৱা যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ে ফৰেষ্ট ডিপাৰ্টমেন্টক নিৰ্দেশ দিছে যাতে ভৱিষ্যতে তেনেকুৱা নহবৰ কাৰণে যেটো মেকানিজম এটা হল মেকানিজম কৰিব দিছে আৰু 2 নম্বৰ কিছুমান পদক্ষেপ ল'ব দিছে যাৰ ফলত কোনো ধৰণৰ ব্যক্তি আনঅথৰাইজলি ফৰেষ্টত যাতে সোমাব নোৱাৰে তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে যেহেতু যিটা কেছৰ বা যেটো ৰিট এপিলত আজি নিৰ্দেশনা জাৰি কৰিছে সেই দুটা কেছ দয়াং ৰিজাৰ্ভ ফৰেষ্ট আৰু নাম্বৰ ৰিজাৰ্ভ ফৰেষ্টৰ পিটিশনাৰ বা তাতে বেদখলকাৰী সকলে কৰা তৰা কেছ আছিল কিন্তু যেটো অৰ্ডাৰ দিছে সেই অৰ্ডাৰটো অসমত বিভিন্ন জায়গাত থকা ৰিজাৰ্ভ ফৰেষ্টত বহাল থাকিব সকলোতে এই অৰ্ডাৰটো প্ৰযোজ্য হ'ব আজিৰ ৰায়টো গুৱাহাটী উচ্চ ন্যায়ালয়ে যেটো ৰায় দিলে এই ৰায়টোত অসম চৰকাৰক আজি যিখিনি ব্যৱস্থা লৈছে তাতে কোনো ধৰণৰ বিসংগতি নাপালে অনাৰেবল কোৰ্টে আৰু অসম চৰকাৰে যিখিনি ব্যৱস্থা লৈছে বা উচ্ছেদ কৰিছে সেইখিনিক কোনো ধৰণৰ বেআইনী কৰা নাই বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি মন্তব্য দিছে আৰু ফলত অসম চৰকাৰৰ গোটেই প্ৰক্ৰিয়াটো যে এটা ন্যায়সংগত প্ৰক্ৰিয়া হেতু আজি প্ৰতিষ্ঠিত হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি যেটো নিৰ্দেশ দিলে এই নিৰ্দেশটো যদিও উৰিয়াম ঘাটত থকা দয়াং ৰিজাৰ্ভ ফৰেষ্ট আৰু নাম্বৰ ৰিজাৰ্ভ ফৰেষ্টৰ ক্ষেত্ৰত প্ৰযোজ্য কিন্তু এই যিখিনি নিৰ্দেশনা জেনেৰেলি দিছে এইখিনি অসমত থকা বিভিন্ন ৰিজাৰ্ভ ফৰেষ্ট বেদখল মুক্ত হ'বৰ কাৰণে যিখিনি পদক্ষেপ কৰিব দিছে সেইখিনি যাতে প্ৰত্যেকখন ৰিজাৰ্ভ ফৰেষ্টতে অসম চৰকাৰ তথা ফৰেষ্ট ডিপাৰ্টমেন্টে একদম পুংখানুপুংখভাৱে ফলো কৰি পেলাই কাৰ্য ব্যৱস্থা ল'বলৈ নিৰ্দেশখিনি বহাল থাকিব তেওঁলোকৰ ওপৰতো